ঘোষণা কিন্তু বহুতবাৰ হৈছে, সেয়া পালন নহল। আৰু এতিয়া নতুনকৈ যিহেতু কেবিনেটত এক সিদ্ধান্ত প্ৰকাশ কৰিছে, এই সিদ্ধান্তখিনি কি ধৰণে কাৰ্যকৰী হ'ব সেই ক্ষেত্ৰত কিন্তু প্ৰশ্নবোধক আছে। কাৰণ 2016 চনৰ ভিজন ডকুমেণ্টত তেওঁলোকে লিখিত প্ৰতিশ্ৰুতি দিছিল, সেয়া পালন নহল। স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ পূৰ্বে বিভিন্ন সভা সমিতিয়ে কৈছিল যে প্ৰথমখন কেবিনেটতে আমাৰ চাকৰি নিয়মীয়াকৰণ হ'ব। সেই প্ৰথমখন কেবিনেট আজিলৈকে আমি নাপালো। পৰৱৰ্তী পৰ্যায়ত গুণোৎসৱত দুবাৰ A+ পোৱা বিদ্যালয়সমূহৰ টেট উত্তীৰ্ণ শিক্ষকসকলক নিয়মীয়াকৰণ কৰাৰ কাৰণে কেবিনেট সিদ্ধান্ত পৰ্যন্ত হৈছিল। পৰৱৰ্তী পৰ্যায়ত সেই সিদ্ধান্ত কাৰ্যকৰীকৰণৰ দিশত আগ নাবাঢ়িলে। তাৰপিছত তেখেতে স্বাধীনতা দিৱসৰ পতাকা তাৰ তলত ঘোষণা কৰিছিল, সেই সিদ্ধান্ত কাৰ্যকৰী নহল। আৰু এতিয়া নতুনকৈ যিহেতু কেবিনেটত এক সিদ্ধান্ত প্ৰকাশ কৰিছে, এই সিদ্ধান্তখিনি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিন্তু প্ৰশ্নবোধক আছে। বেতন সুৰক্ষা অবিহনে শিক্ষকসকলে নিয়মীয়াকৰণ বা নতুন নিযুক্তি মানি নলয়, একদম স্পষ্ট কথা, কেতিয়াও মানি নলয়। আৰু শেষলৈকে এটা স্থিতি আমাক বেতন সুৰক্ষা লাগিব। হয় ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰে ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত শেহতীয়াকৈ কেবিনেটত যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই সিদ্ধান্তৰ ওপৰত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সম্পাদক প্ৰধানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে ৰাজ্য চৰকাৰে 2016 চনত ভিজন ডকুমেণ্টত লিখিত প্ৰতিশ্ৰুতি দিছিল যে প্ৰথম কেবিনেটতে ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব। আনহাতে গুণোৎসৱত দুবাৰকৈ A+ পোৱা বিদ্যালয়ৰ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ কথা অসম চৰকাৰে কেবিনেটত সিদ্ধান্ত লৈছিল, কিন্তু সেইবোৰ সিদ্ধান্ত কাৰ্যকৰী নহ'ল। আৰু এইবাৰো অসম চৰকাৰে চাকৰি নিয়মীয়াকৰণৰ ওপৰত কেবিনেটত যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়াও প্ৰশ্নবোধক। আনহাতে বেতন সুৰক্ষা অবিহনে অসম চৰকাৰৰ এই সিদ্ধান্ত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সন্থাই মানি নলয় বুলি হুংকাৰ দিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।